গণেশ চতুৰ্থী দিনত আমি সমূহ ৰাইজকে অশেষ শুভেচ্ছা জনাইছোঁ। প্ৰতি বছৰৰ দৰে অতীজৰে পৰা এই ঐতিহাসিক শ্ৰী শ্ৰী পেটুৱাগুৰি গণেশ দেৱালয়ত আমি গণেশ চতুৰ্থী পূজাভাগি আমি প্ৰতি বছৰৰ পৰাই পালন কৰি আহিছোঁ। এইবাৰো যোৱাবাৰতকৈ ৰাইজৰ যি সমাগম সহায় সহযোগিতা আমি বিভিন্ন ধৰণৰ পাইছোঁ। আমি আজি ৰাতিপুৱাৰ ভাগত আছিলে ধৰ্মধ্বজা উত্তোলন, বস্তুপ্ৰচলন, বৃক্ষৰোপণ কাৰ্যসূচী, লগতে আমাৰ বৰচলা কাজিৰঙাপাৰাৰ নিবাসী অসমৰ জনপ্ৰিয় নাগাৰা নামৰ শিল্পী বৰ্ণালী ডেকাৰ তেখেতৰ আমি আমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে তেখেতে পৰিৱেশন কৰি আছে আৰু ভক্তপ্ৰাণ ৰাইজৰ বাবে আমাৰ ইয়াতে মহাপ্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। আমি আশা ৰাখিম আজিৰ দৰে অনাগত দিনতো ৰাইজে আমাক এই আঞ্চলিক ৰাইজে গণেশ চতুৰ্থীৰ দিনটোত আমাক সহায় সহযোগে দিহা পৰামৰ্শকে আগন্তুক দিনা আৰু উৎসাহিত কৰিব বুলি আমি আশা ৰাখিছোঁ। আমি শ্ৰী শ্ৰী পেটুৱাগুৰি গণেশ দেৱালয়ৰ ওচৰত সেৱা জনাইছোঁ যাতে তেখেতে আমাৰ এই অনুষ্ঠানটো আৰু অধিক সুফলভাৱে পালন কৰিবলৈ তেখেতে আমাক আশীৰ্বাদ দিয়ে। আজি অনুষ্ঠানটো খুবেই ভাল লাগিছে আৰু এই পেটুৱাটোপ যি ঐতিহাসিক গণেশ দেৱালয়, এই গণেশ দেৱালয়খন দৰং আৰু কামৰূপ সীমান্তৱৰ্তী ঠাই দুয়োখন সমাজৰ লোকৰ সন্নিৱিষ্ট হৈ এই দেৱালয়খন পৰিচালিত হৈ আহিছে। আমাৰ দৰং জিলা আৰু কামৰূপ জিলাৰ সীমান্তৱৰ্তী মালাৰা আৰু গণেশগুৰি গাঁও পঞ্চায়তৰ ৰাইজ আছে, তেওঁলোকে অতি ভাতৃত্বসুলভভাৱে বিগত বৰ্ষৰে এইবেলিও এই গণেশ চতুৰ্থী আয়োজন কৰিছে আৰু উক্ত অনুষ্ঠানৰ সংগতি ৰাখি অসমীয়া লোক সংস্কৃতিৰ নাগাৰা নামৰ এটি অনুষ্ঠান ৰাখিছে আৰু যাৰ জৰিয়তে অগণন ভক্তৰ সমাৱেশ হৈছে আৰু ৰাতিপুৱাৰে পৰা ভক্তসকলৰ ভিৰ হৈছে গণেশ দেৱালয় আৰু আমি সকলোৱে ইয়াতে মিলিত হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সমাজখন সুচাৰুৰূপে পৰিচালিত হয় আৰু সমাজত শান্তি প্ৰতিষ্ঠা হয়, ইয়াকে আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।